নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত। আৰু ঠেলামৰাত ২ জানুৱাৰী ২০২৬ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত হ'ব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ঠেলামৰাত উপস্থিত হৈ বৰছলা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। আৰু ইয়াৰে প্ৰস্তুতি চলিছে ঠেলামৰাত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ঠেলামৰাত। আৰু এক বৃহৎ পেণ্ডেল ইয়াত সজাই তোলা হৈছে, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ২ জানুৱাৰী ২০২৬ তাৰিখে অৰ্থাৎ শুক্ৰবাৰে ঠেলামৰাত আহিব। আৰু ঠেলামৰাত মুখ্যমন্ত্ৰী উপস্থিত থাকি মুখ্যমন্ত্ৰী নিজ হাতেৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব প্ৰায় ৩০,০০০ মহিলাৰ মাজত। আৰু এই প্ৰস্তুতিৰ বুজ ল'বলৈ ইতিমধ্যে উক্ত স্থানত আহি উপস্থিত হৈছে ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আৰু বিধায়ক গণেশ কুমাৰ লিম্বুৱে আজি উক্ত স্থানত বিষয়াসকলক লগত লৈ পৰ্যবেক্ষণ কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ আগমনৰ যি প্ৰস্তুতি, এই প্ৰস্তুতিৰ প্ৰতিটো দিশ তেখেতে নিৰীক্ষণ কৰিছে। আৰু তেখেতে আজি এনেদৰেই প্ৰতিটো দিশ নিৰীক্ষণ কৰিছে। আৰু আমি তেখেতৰ পৰা এই কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম আৰু প্ৰস্তুতিৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আগন্তুক ২ জানুৱাৰী ২০২৬ তাৰিখে মুখ্যমন্ত্ৰী আহিব ঠেলামৰাত, কি ক'ব আজি দিনটোত? আমি নতুন বছৰক যেনেকৈ আদৰিবৰ কাৰণে সকলো মানুহ ব্যস্ত থাকে, সকলো মানুহ উৎসুক হৈ থাকে, ঠিক তেনেকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, আপোনালোকে জানে যে এইখন চৰকাৰ অহাৰ পাছত অসমৰ জনগণৰ কাৰণে যি ধৰণৰ কল্যাণমূলক কামবিলাক কৰি থকা হৈছে, ইয়াৰে এটা অংশ হিচাপে মহিলা উদ্যমিতা প্ৰতিজনী গোটৰ মহিলাক ১০,০০০ টকাকৈ চেক দিয়াৰ যিটো কাৰ্যসূচী নতুন বছৰত আমাৰ এই সমষ্টিত হ'বলৈ গৈ আছে, মই ইয়াৰ জৰিয়তে সকলো আমাৰ সমষ্টিত থকা সকলো আমাৰ মহিলাসকলক মই শুভেচ্ছা আৰু ধন্যবাদো জনাব বিচাৰিছোঁ। আৰু লগতে এই কাৰ্যসূচীখন যাতে সুন্দৰকৈ যাতে হয়, কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ ৩০-৩১,০০০ মহিলাৰ কাৰণে বহাৰ ব্যৱস্থা, তেওঁলোকৰ কাৰণে আহাৰ ব্যৱস্থা আৰু থকা খোৱাৰো ব্যৱস্থা, আমি এই সকলো ব্যৱস্থা আমি কৰি আছোঁ। আৰু আমি চাই আছোঁ প্ৰতিটো যি ডিপাৰ্টমেণ্টে যাতে সুন্দৰকৈ সকলো নিজৰ নিজৰ যি দায়িত্ব দিয়া হৈছে সেই সকলো কৰে। আৰু মই বিধায়ক হিচাপে যিদিনালৈকে এই কাৰ্যসূচী সমাপন নহয় সিদিনালৈকে মই আমাৰ যিমান দায়িত্ব থকা আমি সকলো লাগি থাকিম আৰু চাই থাকিম যাতে কাৰ্যসূচীখন সুন্দৰকৈ হৈ যায়। আৰু অসমত ই এটা ব্যতিক্ৰম এক কাৰ্যসূচী। কাৰণ আপোনালোকে চাব বিগত দিনবিলাকত অসমত যিবিলাক এনেধৰণৰ আনকি ৫,০০০ টকাও যদি কাৰোবাক দিব লগা হৈছিলে, তেতিয়া মনে মনে দিয়া হৈছিলে, বহুত মানুহে যাতে গম নাপায়, সেইকাৰণে এক বেলেগ ব্যৱস্থা আছিলে। আজি আমাৰ চৰকাৰ অহাৰ লগে লগে ইমান ট্ৰান্সপাৰেঞ্চি হৈছে যে প্ৰশাসন ব্যৱস্থা সংস্কাৰ আহিছে। আৰু এই সংস্কাৰৰ জৰিয়তে আমি সকলোকে মাতি একদম ফূৰ্তি কৰি এক প্ৰকাৰে সকলোকে জনাই আৰু আমি আঁচনিখন বিতৰণ কৰিছোঁ, যাতে কোনেও ৰৈ থাকিব নালাগে, কোনো যাতে বঞ্চিত হ'ব নালাগে। এইটো হ'ল এইখন চৰকাৰৰ যিটো গুড গভৰ্ণমেণ্টছ। আৰু সকলো প্ৰশাসন ইয়াত যাতে জবাবদিহি থাকে, সকলো ৰাইজৰ অংশীদাৰিত্ব থাকে, সকলো ৰাইজক মনত লাগে যে এইখন চৰকাৰ আমাৰ চৰকাৰ। এনেধৰণে আমি এইখন কাৰ্যসূচী কৰিবলৈ গৈ আছোঁ। মোৰ দৃঢ় বিশ্বাস যে কাৰ্যসূচীখন আমি যেনেধৰণে আশা কৰিছোঁ, যেনেধৰণে চিন্তা কৰিছোঁ তেনেকৈ হ'ব আৰু ৰাইজে বিপুল সঁহাৰি জনাব। আৰু দেখা গৈছে ছাৰ, একাংশ মহিলা কিছু আখুৱা থকাৰ কাৰণে তেখেতলোকে বাদ পৰি গৈছে। তেখেতলোকে কিন্তু এতিয়াও আশাবাদী যে পিছৰ পৰ্যায়ত আমাৰ কাৰণে চিন্তা কৰিব চৰকাৰে। কি আহ্বান থাকিব তেখেতলোকলৈ? মই এইটো ডিপাৰ্টমেণ্টৰ লগত কথা পাতিম যে কিছুমান জেনুইন মোক জনাইছে যে টেকনিকেল কাৰণত হয়তো কাৰোবাৰ নাম দিওঁতে ভুল হ'ল, বা কোনোবাই হয়তো টেকনিকেলি নামটো প্ৰিণ্ট কৰোঁতে ভুল হ'ল, যাৰ কাৰণে কিছুমান মোক বেছি অহা নাই, ২-৩জন মহিলাৰ কমপ্লেইন আহিছে। যদি বহুত কম হয় সেইটো মই বিধায়ক হিচাপে মই এইটো চাই ল'ম, ডিপাৰ্টমেণ্টৰ কথা পাতি ল'ম, তেনেকুৱা কোনো আক্ষেপ নাথাকিব। আমি চবৰে মনৰ যি বাঞ্ছা আছে, তেওঁলোকে যি আশা কৰিছে সেইটো আমি সকলোৰে পূৰণ কৰি দিম। হয়, ইতিমধ্যে শুনিলে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে কথাখিনি জনালে, কিয়নো আগন্তুক ২ জানুৱাৰী ২০২৬ তাৰিখ অৰ্থাৎ শুক্ৰবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পদাৰ্পণ কৰিব ঠেলামৰাত। আৰু ঠেলামৰাত উপস্থিত হৈ প্ৰায় ৩০,০০০ মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। আৰু যিসকল মহিলা কিবা আখুৱা থকাৰ কাৰণে বঞ্চিত হৈছে, বাদ পৰিছে, তেখেতলোকৰ কাৰণেও বিধায়কগৰাকীয়ে ব্যৱস্থা কৰিব বুলি আজি জানিবলৈ দিছে।
সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটিৰ যি সমাপন হ'ব নিশ্চয় আৰু এনেদৰেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু বৃহৎ পেণ্ডেল ইয়াত প্ৰস্তুত কৰা হৈছে আৰু আজি তেখেতলোকে প্ৰস্তুতি সভা আয়োজন কৰিব আৰু এনেদৰেই প্ৰতিগৰাকী বিষয়াকে আদি কৰি প্ৰতিটো বিভাগৰ বিষয়া ইয়াত উপস্থিত হৈছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে মুখ্যমন্ত্ৰীক আদৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে আৰু নৱবৰ্ষৰ দ্বিতীয়টো দিনতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু ইয়াত আহি পেলাই ৰাইজক সম্বোধন কৰি তেখেতৰ বক্তব্য আগবঢ়াব লগেদি মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব হয় ইতিমধ্যে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এক বৃহৎ পেণ্ডেল ইয়াত প্ৰস্তুত কৰা হৈছে কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ এই প্ৰস্তুতি চলিছে ঠেলামৰাত আৰু ইয়াতে আছে ঠেলামৰা ৰাজচক্ৰ বিষয়া আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ 2 জানুৱাৰী 2026 তাৰিখে অৰ্থাৎ শুক্ৰবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী পদাৰ্পণ কৰিব ঠেলামৰাত আৰু এক বৃহৎ পেণ্ডেল ইয়াত প্ৰস্তুত কৰিছে আৰু আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কি ক'বা আজিৰ দিনটোত এইটো প্ৰস্তুতি চলাই থকা হৈছে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ পৰ্যবেক্ষণত ডিচি ছাৰ সকলোৱে ইয়াতে ছুপাৰভিজনত এই কামটো চলি আছে আৰু আমি ভাবিছোঁ খুব সুকলমে এই প্ৰগ্ৰেমটো ইয়াত ভালদৰে হৈ যাব হয় ইতিমধ্যে শুনিলে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰাৰ পৰা সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ